বিশ্বনাথৰ মিজিকাত ডাম্পাৰ আৰু মটৰচাইকেলৰ মাজত মুখামুখিকৈ সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰ চালকে মহতিয়ালে তীব্ৰবেগী মটৰচাইকেল চালকক। ডাম্পাৰৰ খুন্দাত মটৰচাইকেল সোমাল ডাম্পাৰৰ তলত। হয়, বিশ্বনাথৰ মিজিকাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। কিন্তু ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। আজি এই কথাৰে প্ৰমাণ হ'ল বিশ্বনাথৰ মিজিকাৰ এই ভয়ংকৰ পথ দুৰ্ঘটনাত। আজি বিয়লিৰ ভাগত বিশ্বনাথৰ বৰঝাৰণী দিশৰ পৰা মটৰচাইকেলৰ পিছফালে এগৰাকী মহিলাক বহুৱাই অৰুণাচলৰ এজন লোকে বিশ্বনাথ নগৰ দিশে তীব্ৰ বেগে আহি থকা সময়তে বিপৰীত দিশৰ পৰা গৈ থকা এখন ডাম্পাৰৰ লগত মিজিকা চেণ্টাৰতে মুখামুখিকৈ সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ডাম্পাৰৰ খুন্দাত মটৰচাইকেল পোনছাটেই ডাম্পাৰৰ তলত সোমাই যায়। কিন্তু সৌভাগ্যক্ৰমে মটৰচাইকেলখনৰ চালক আৰু পিছফালে বহি অহা মহিলাগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও দুয়োজন সামান্য পৰিমাণে আহত হয়। লগে লগে স্থানীয় ৰাইজৰ সহযোগত আৰু তিনিখুটি আৰক্ষী চকীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেল আৰোহীক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মটৰচাইকেল আৰু ডাম্পাৰখন জব্দ কৰে। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথৰ মিজিকা চাহ বাগিচাৰ পথত দিনক দিনে ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। কেৱল মিজিকা অঞ্চলে নহয়, বিশ্বনাথ নগৰৰ BG ৰোড অথবা পাভৈ পথতো ডাম্পাৰৰ দৌৰাত্ম্য ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ হৈছে পৰিবহণ বিভাগ। একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবেই ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত বহু নিৰীহ লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছে। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া বহু লোকে পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে। ইফালে বিশ্বনাথৰ মিজিকা ৰোডত এইদৰে প্ৰতিদিনে ডাম্পাৰে চলোৱা দৌৰাত্ম্যৰ বিৰুদ্ধে আটছাও তীব্ৰ ক্ষোভ উজাৰিছে। এই উদণ্ড ডাম্পাৰ চালকৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা ল'বলৈ দাবী জনাইছে বিহালীৰ আটছা নেতা আকাশ কিষাণে। চাওক, এই অঞ্চলত আমি ডাম্পাৰৰ কাৰণে আমি অতিষ্ঠ হৈ পৰিছোঁ। প্ৰথম কথা, আমি প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱাৰ পাছতো একো গুৰুত্ব প্ৰদান কৰা নাই। আৰু এই যি গাড়ী আজি এক্সিডেণ্ট হৈছে ডাম্পাৰৰ মালিকজন হৈছে জীবন গগৈ। জীবন গগৈ নামৰ ব্যক্তিজনে সি গুণ্ডা বাচি পেলাই তেখেতে ড্ৰাইভাৰ নিযুক্তি প্ৰদান কৰিছে নেকি, আমাৰ সন্দেহ হৈছে। আজি সেইদিনা মোৰ নিজৰ বন্ধু অৰ্জুন আৰু বিৰাজ নামৰ যি বন্ধু আছিলে, ইহঁতক অলপৰ কাৰণে খুন্দিওৱা নাই। আমি গাড়ী পিছফালে আহিলোঁ, আমি নেক্সট ডে আমি গাড়ীও ধৰিলোঁ। কিন্তু তেখেতসকলে আমাক মানে যদি আপোনালোকে কিবা কৰে আমাক ভাবিকিও প্ৰদান কৰিলে, গাড়ী মাৰি দিম বুলি কিবা কিবি এনেকৈ বহুত ধৰণৰ ক'লে। আৰু অবৈধ খনন কাৰ্য এইফালে চলি আছে। আৰু এই মিউজিকা চেণ্টাৰ এটা একদম মাজমজিয়া এটা চেণ্টাৰ হয়, যিটো খনন কাৰ্যৰ লগত মানে এইটো মেইন ৰাস্তাই হয়। এই মেইন ৰাস্তাত আপোনালোকে বহুত ধৰণৰ ডাম্পাৰ আপোনালোকে চাওক, পিছফালে আপোনালোকে ভিডিঅ' কৰক চাওক। আৰু এতিয়াও 12টামান কমচে কম গাড়ী ইয়াত লাগি আছে। 12টা যদি অঞ্চলত এই 1 ঘণ্টা যদি আপোনাৰ এই বৰঝানীত যায়, তাত খনন কাৰ্য ইতিমধ্যে চলি আছে। আপোনালোকে চাব এই মিউজিকা চেণ্টাৰত এতিয়া 12টামান গাড়ী আছে 1 ঘণ্টাত। আপোনালোকে যদি গোটেই দিনটোত চাব, ইয়াত কমেও 50টাৰ পৰা 100টা গাড়ী ইয়াত চলে। আৰু এই 100টা যদি মানে ৰাইজে অতিষ্ঠ হৈছে, ইমান তীব্ৰ স্পীড, কোনো ড্ৰাইভাৰৰ ভালকৈ লাইচেঞ্চ নাই, কোনো ধৰণৰ ইয়াত চোৱা মানুহ নাই। মানে ঘৰৰ পৰা যদি আমি ওলাই যাওঁ তেতিয়া আমাক ভয় মানে ভাবুকি সোমাই যায়, ডাম্পাৰ আহি আছে, কিবা হৈছে। আমি যদি চাওঁ, আমি 10 ফুট আমি নিলগত বাইক চলাবলৈ আমি বাধ্য থাকোঁ সদায়। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এই ডাম্পাৰৰ যি স্পীড ইয়াৰ নিয়ন্ত্ৰণ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকে সুধিলে, যেতিয়া এই অৰুণাচলী বাইক, আমাৰ এইখন আমাৰ অসম, কিন্তু অৰুণাচলী বাইক এইটো ৰাস্তাত ইমান স্পীডত চলে, তেওঁলোকৰো কোনো নিয়ন্ত্ৰণ নাই। এইটো ৰাস্তাত আপোনালোকে চাই যে হাজাৰ শ মানে অৰুণাচলী বাইক ইয়াত এইখন ৰাস্তাতেই চলে আৰু ইহঁতৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। অসম পুলিচে আমাক নিয়ন্ত্ৰণ কৰাব পাৰিছে, আমি হেলমেট পিন্ধি আহোঁ, আমাৰ যি নথি পত্ৰ লাগে আমি লৈ আহোঁ। কিন্তু এইটো ৰাস্তাত অৰুণাচলীৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। এইটো প্ৰশাসনে ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। বাইক চালকজন অৰুণাচলী আছিলে, বাইক অৰুণাচলী হয়, মানুহজন অৰুণাচলী হয়। আপোনালোকে চাই দৃশ্যটো চাওক, গুৰুত্বভাৱে ভগৱানে তেওঁলোকক ৰক্ষা কৰিলে, গুৰুত্বভাৱে তেনেকুৱা একো ক্ষতি নহ'ল। যদিও মানে সিহঁতৰ বহুত মানে যোনটো ভণ্ডামি বহুত অধিক মানে হ'বলৈ ধৰিছে। দুইজন আছিলে।